এই মুহূৰ্তত এছএইচজি গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল এছএইচজি গোটৰ মহিলাই 10,000 টকা পাব বিচাৰে সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহত প্ৰদান কৰিব 10,000 টকা। তো ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোমাই দিব 10,000 টকা। তো আপোনালোকে যদি 10,000 টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো আপোনালোকৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক নহয় তেন্তে 10,000 টকা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব, কিয়নো অসম চৰকাৰে যেতিয়া 10,000 টকা পোৱাৰ বাবে আঁচনিখনত আবেদন কৰিব দিছিল তেতিয়াই কিন্তু তাতে উল্লেখ আছিল যে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। সেইকাৰণে যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ড লিংক হোৱা নাই তেন্তে অতি সোনকালে কৰি লওক। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।